দৰ্শক উপস্থিত আছো শিৱসাগৰ নামটিৰ অঞ্চলৰ লাটুমগাঁৱৰ নামঘৰত আমি উপস্থিত আছো। লাটুমগাঁৱৰ নামঘৰৰ পৰিৱেশসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰা পাৰ্চনক লৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ অনুৰোধ জনাইছোঁ। আচলতে লাটুমগাঁৱৰ এই নামঘৰ ভাগ আমাৰ বিধায়কৰ যাতে দৃষ্টিগোচৰ হয়, প্ৰতিটো নামঘৰ খুব সুন্দৰ ৰূপত আমাৰ বিধায়কে স্থাপন কৰি দিছে, সুন্দৰকৈ বনাই দিছে। আৰু এই লাটুমগাঁৱৰ নামঘৰ ভাগো যাতে সুন্দৰকৈ তৈয়াৰ কৰি দিয়ে, এই মুহূৰ্তত যাতে দ্বিতীয়বাৰ এনেকৈ বানৰ কবলত যাতে নপৰে, তাৰ কাৰণে আপোনালোকক বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ। এই নামঘৰ ভাগ যদি আপোনালোকে অকণমান আমাক চকু দি এই নামঘৰ ভাগৰ উন্নতৰ ক্ষেত্ৰত আপোনালোকে যদি অকণমান সহায় সহযোগ কৰে, নথৈ আমি আনন্দিত হ'ম। চাকি তাকি গৈ যেনি তেনি পৰিছেগৈ। দৰ্শক আপোনালোকে দেখিছে, আমি কোনো সাগৰৰ মাজত নাই, আমি কোনো নৈত থিয় হৈ থকা নাই। আমি আছোঁ এঘৰৰ চোতালৰ সন্মুখত, আৰু এইখন চোতাল চোৱা সাগৰত পৰিণত হৈছে। আৰু নামটি অঞ্চলৰ লাটুমগাঁৱৰ নিবাসীসকলৰ যিসমূহ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, ইতিমধ্যে কোনো চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই, কোনো দল সংগঠন আহি কোনো ব্যৱস্থা হাতত লোৱা নাই। গতিকে এই ভিডিঅ'টো যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয়, তাৰ বাবে আপোনালোকক আমি শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আচলতে বানৰ কবলৰ পৰা মুক্ত কৰিবলৈ কোনো এখন চৰকাৰ জন্ম হ'ব নোৱাৰে, সেইটো সঁচা কথা। বানপানীক কোনো ৰোধ কৰিব নোৱাৰে, কিন্তু বানপানী এই দুৰ্যোগৰ সময়ত আমাৰ স্থানীয় বিধায়কৰ লগতে আমাৰ চৰকাৰী বিষয়াসকলে যদি এই দুৰ্যোগৰ সময়ত আমাৰ সাধাৰণ জনতাৰ ওপৰত যদি চকু নাৰাখা আৰু এই সংকটৰ সময়ত যদি সহায়ৰ হাত আগ নবঢ়ায়, তেন্তে এই চৰকাৰখনৰ ওপৰত আমি কি আস্থা ৰাখিম? প্ৰিয় দৰ্শক, আচলতে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিম বুলি ভবা নাছিলোঁ, যিহেতু গৌৰগোবিন্দ শিল্পী সমাজৰ আমাৰ এজন সক্ৰিয় সদস্যৰ ঘৰত আমি উপস্থিত আছোঁ, আৰু তেখেতৰ সমস্যাসমূহ আমি দেখা পাই আচলতে খুবেই বেয়া লাগিছে। আৰু গতিকে এই সমস্যাবোৰ যাতে চৰকাৰে এইখিনি সময়ত যদি সহায় নকৰে, গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু এই ব্যক্তিসকলক এই মুহূৰ্তত যাতে আপোনালোকে সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আজি মানে ৩-৪ দিনৰ পৰা বৰষুণ দি আছে, বানপানীত মানে আমাৰ গৰু ছাগলী চব উটি গৈছে, আৰু ভাত পানী বনাব পৰা নাই। আৰু বাৰী মানে যিবিলাক শস্য খেতি কৰা হৈছিলে, জলকীয়া বা বেঙেনা আদি, সেইবোৰ চব মানে হেৰিয়াত মানে পানীত মানে ডুবি আছে। খাবলৈও মানে আমাৰ ভিতৰত অসুবিধা হৈছে, ৰন্ধা বঢ়া কৰিবলৈ যিহেতু জুইশালবোৰ সম্পূৰ্ণ পানীত তল গৈছে, পানীত ডুব গৈ আছে। আৰু আমাৰ গেছো নাই তেনেকে, আমি ইমান মানে গেছ ব্যৱহাৰ কৰিব পৰা আমি ব্যক্তিও নহয়, যেনে তেনে আমি মানে খোৱা বোৱা ব্যৱস্থা কি হৈছে? খোৱা বোৱা ব্যৱস্থা মানে আমি এতিয়ালৈকে একো কৰিবই পৰা নাই খোৱা বোৱা ব্যৱস্থা। আৰু এতিয়া গৰু ছাগলী থাকিবলৈ অসুবিধা, আৰু খেতি বাতিও হেৰি কঠীয়া যি পাৰিছিলোঁ তাকো মানে পানীত আজি 2-3 দিন ডুব গৈ আছে। প্ৰিয় দৰ্শক, আপোনালোকক আমি দেখাইছোঁ, চাওক পৰিৱেশ চাওক, সমগ্ৰ ঘৰ পানীত ডুব গৈ আছে। আৰু গতিকে চৰকাৰে কিবা সা সুবিধা আপোনালোকক দিছে নেকি? চৰকাৰে এতিয়ালৈকে তাৰমানে একো মানে খবৰ খাতিয়ে কৰা নাই আমাক। খবৰ খাতি নাই কৰা। হয়, কোনো দল সংগঠন আহিও একো সহযোগিতা নাই দিয়া? কোনো নাই অহা। যিয়ে নহওক প্ৰিয় দৰ্শক, নামটি অঞ্চলৰ নিবাসী লাটুমগাঁৱৰ এই পৰিৱেশ ডুব গৈছে। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে অকণমান চৰকাৰৰ দৃষ্টিগোচৰ হৈ এই মানুহখিনিক যাতে অকণমান সকাহ দিয়ে। আৰু আপুনি কিবা ক'ব বিচাৰিব নেকি? চৰকাৰলৈ কিবা আহ্বান জনাব বিচাৰিব? চৰকাৰে মানে কিবা সা সুবিধা দিব বুলি মই মানে চৰকাৰৰ ওচৰত মানে কাটৰ অনুৰোধ কৰিছোঁ, অতি সোনকালে যাতে কিবা এটা ব্যৱস্থা কৰে। চকুতে চকু থৈ কিনো কথা কলা, পলকতে হিয়া খনি কাহিনীলা, মিচিকি হাঁহিটো মুকুতা হৰা, সপোনত বাৰে বাৰে খেদি ফুৰা, এতিয়া তুমি যে মোৰ বুকুতে উমলা, ভাবিলে বাহে মৰম এতোলা দুতোলা, নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে, চুৱানা পৰিলো তোমাৰে প্ৰেমতে। ইমান সুন্দৰ কণ্ঠৰ গৰাকী হৈ আজি পানী কবলত ভুগি থাকিবলগীয়া হৈছে, চৰকাৰে সা সুবিধা দিছেনে তোমালোকক?
চৰকাৰে এতিয়ালৈকে সা সুবিধা তেনেকৈ দিয়া নাই বৰ্তমান। চৰকাৰলৈ কি আহ্বান কৰিবা তুমি? চৰকাৰলৈ আহ্বান জনাইছোঁ যে যিখিনি মানে আমি বিপদত পৰিছোঁ যাতে কিবা এটা সাহাৰ্য বা সহায় আচলতে তোমাৰ এই অকণমান আগলৈ যাবলৈ বিচাৰিছোঁ। তোমালোকে খেতি কৰা দেখিছোঁ, তোমাৰ বাৰীখনত বহুখিনি খেতি আমি দেখিব পাইছোঁ, জলকীয়া দেখিব পাইছোঁ, সকলো বস্তু আচলতে আমি পানীৰ তলত দেখিছোঁ। এই হয়তো বহুতখিনি লোকচান হৈছে তোমালোকৰ? লোকচান হৈছে প্ৰত্যেক আৰু এবছৰ হৈছিলে তেনেকুৱা মানে জলকীয়া বহুত খেতি কৰোঁ আমি, প্ৰত্যেক বছৰ জলকীয়া খেতি কৰোঁ, ভোট জলকীয়া খেতি। ঠিক তেনেকৈ মানে আৰু এবাৰ তেনেকৈ বহুত গছ নষ্ট হৈছে। এইবাৰো ঠিক তেনেকৈ এতিয়া দেখিছেই বহুতখিনি গছৰ মানে বানপানী এতিয়া গছৰ তলত লুকাই গৈছে ধৰি লওক। এতিয়াতো পানীৰ তলত লুকাই গৈছে এতিয়া বহুতখিনি গছ এনেও বেয়া হৈ যাব তেনেকৈ আৰু সেইবিলাকে দেখিব পৰিৱেশটো। বাৰু যিয়ে নহওক লাষ্টত তুমি চৰকাৰলৈ আহ্বান জনা যাতে আমাৰ নামটি অঞ্চলৰ লাটুম গাঁৱত এই পৰিৱেশ সৃষ্টি হৈছে আৰু এতিয়ালৈকে চৰকাৰৰ কোনো ব্যৱস্থা হাতত লোৱা নাই, কোনো বিষয়ববীয়াই আহি তোমালোকক কোনো ক্ষেত্ৰতে সহায় সহযোগিতা কৰা নাই, এমুঠি অন্নৰ বাবেও তোমালোকক একো সা সুবিধা দিয়া নাই। আৰু গতিকেলৈ তোমাৰ কি ক'বা এই মুহূৰ্তত, কি ক'বা? এই মুহূৰ্তত লগতে অকল আমাৰ ঘৰ বুলি নহয়, আমাৰ গাঁৱৰ লাটুম গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ প্ৰায় বহুত কেইঘৰ মানুহৰে এনেকুৱা অৱস্থা হৈছে। গতিকে আমাৰ লগতেও যিমান ঘৰ মানুহ এনেকুৱা এটা কবলত পৰিছে ঠিক তেনেকৈ তেওঁলোককো যাতে সহায় কৰক, আমাকো সহায় কৰক, সেইটোকে চৰকাৰক আহ্বান জনাইছোঁ। আচলতে পবালে সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰে আৰু সুন্দৰ সুন্দৰ গীত গাই ৰাইজক আমোদ দিয়ে, আৰু তেখেতৰ ঘৰৰ অৱস্থা চাওকচোন ইমান কেনেকুৱা হৈ পৰিছে। গতিকেলৈ আপোনালোকে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি এই পৰিয়ালটোক যাতে অকণমান সকাহ দিয়া ব্যৱস্থা হয় তাৰে আপোনালোকে হাতত ল'ব বুলি ভাবিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথম কথা, আমাৰ শিৱসাগৰ সমষ্টি যিহেতু আমাৰ নামতিলিত নতুনকৈ এইটো শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে, সেইকাৰণে আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাক এই কথা জানিব পাৰি আমাক অনতিপলমে ইয়াৰ ৰাইজৰ যিখিনি দুৰ্দশা হৈছে সেইখিনি আমাক চাবৰ বাবে আমাক ইয়ালৈ আজি পঠিয়ালে। আৰু আমি ইয়াত দি দেখিছোঁ ৰাইজৰ বহুত অথৈবচ অৱস্থা, কাৰোবাৰ খেতিপথাৰ নষ্ট হৈছে, কাৰোবাৰ আপোনাৰ যিখিনি আমাৰ কঠীয়া পাৰি থৈছিলে কঠীয়া পৰা নষ্ট হৈছে, ঘৰৰ ভিতৰত এআঁঠুলৈকে পানী। এইসমূহ বস্তু আমি বিধায়ক মহোদয়ক আমি অৱগত কৰিম নিশ্চিতভাৱে। আৰু আমাৰ অনতিপলমে বিধায়ক মহোদয়ে SDC আৰু DC লগত নিশ্চয়ভাৱে এতিয়ালৈকে কথা পাতিছে বুলি আমি জানিব পাৰিছোঁ। আৰু আমি চৰকাৰ প্ৰশাসনক দাবী কৰিছোঁ যাতে অতি সোনকালে যিসকল ইয়াত ক্ষতিপূৰণ ৰাইজ আছে, যিসকলে বানপানীয়ে ভেটিগ্ৰস্ত কৰিছে, তেওঁলোকক আজি আপোনালোকে দেখা পাব যে এআঁঠুলৈকে পানী, বৰ্তমান মই য'ত ৰৈ আছোঁ এআঁঠুলৈকে তাত পানী। কিন্তু গতিকেলৈ যিটো সময়ত চৰকাৰ প্ৰশাসনৰ নিস্তব্ধতা, আজি মাথো এজন মণ্ডলকহে ইয়াত আমি পৰ্যবেক্ষণ হৈছে, কিন্তু তাৰ বাহিৰে চৰকাৰী বিষয়া বেলেগ অহা পৰ্যবেক্ষণ হোৱা নাই। গতিকে আমি চৰকাৰী বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ, SDCক অনুৰোধ জনাইছোঁ, DC মহোদয়ক অনুৰোধ জনাইছোঁ, ৰাইজৰ যি দুৰ্দশা হৈছে আপোনালোকে এবাৰ হ'লেও ইয়ালৈ আহক আৰু ইয়াসকলে যিখিনি ক্ষতিপূৰণ দিব লাগে অতি সোনকালে ক্ষতিপূৰণ দিয়া ব্যৱস্থা কৰক। তাকে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু আমি যিখিনি পাৰোঁ বিধায়ক মহোদয়ক গৈ আমি ইয়াৰ পৰা অৱগত কৰিম। ধন্যবাদ।